নমস্কাৰ আজি পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে মই সমুদ্ৰ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে সৌৰজগত ইয়াৰ আগৰ ভিডিঅ'ত আমি সৌৰজগতৰ বিভিন্ন গ্ৰহসমূহৰ বিষয়ে কিছু প্ৰশ্ন আপোনালোকৰ মাজলৈ লৈ আহিছিলোঁ এই ভিডিঅ'ত আমি সৌৰজগতৰ গ্ৰহসমূহৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ The solar system includes 4 terrestrial planets and 4 gas giants সৌৰজগতখনত 4টা ভূতকীয় গ্ৰহ আৰু 4টা গেছিয়ান গ্ৰহ আছে What is terrestrial planet? They are composed of mostly rock and metals. They are Mercury, Venus, Earth and Mars. ভূতকীয় গ্ৰহসমূহ প্ৰধানকৈ শিলাখণ্ড আৰু ধাতুৰে গঠিত আৰু ইহঁতৰ গঠন পৃথিৱীৰ সৈতে একে হয় এই গ্ৰহকেইটা হৈছে বুধ শুক্ৰ পৃথিৱী আৰু মংগল Gas giants They are mostly formed by gaseous material. They are Jupiter, Saturn, Uranus and Neptune. Gasian গ্ৰহ এই গ্ৰহসমূহ প্ৰধানকৈ গেছীয় পদাৰ্থৰে গঠিত আৰু ইয়াত তেনে কোনো কঠিন শিলাখণ্ড নাথাকে এই গ্ৰহসমূহ হৈছে বৃহস্পতি শনি ইউৰেনাছ আৰু নেপচুন Inner planets and outer planets অন্তঃগ্ৰহ আৰু বহিঃগ্ৰহ Inner planets Mercury, Venus, Earth and Mars. These are the first 4 planets which are much nearer to the Sun than other. They have few moons. অন্তঃগ্ৰহ বুধ শুক্ৰ পৃথিৱী আৰু মংগল এই গ্ৰহকেইটা সূৰ্যৰ একেবাৰে ওচৰত থাকে ইহঁতৰ উপগ্ৰহ কম বা কিছুমানৰ উপগ্ৰহ নাই Outer planets Jupiter, Saturn, Uranus and Neptune. They are farther off than inner planets. They have large number of moons. বহিঃগ্ৰহ বৃহস্পতি শনি ইউৰেনাছ আৰু নেপচুন এই গ্ৰহসমূহ সূৰ্যৰ পৰা দূৰত অৱস্থিত আৰু ইহঁতৰ উপগ্ৰহ সংখ্যা বেছি Jovian planets The planets outside the orbit of moon are called Jovian planets Jovian planets are Jupiter, Saturn, Uranus and Neptune মঙ্গল গ্ৰহৰ কক্ষপথৰ বাহিৰত থকা গ্ৰহসমূহক Jovian গ্ৰহ বুলি কোৱা হয় Jovian গ্ৰহকেইটা হৈছে বৃহস্পতি শনি ইউৰেনাছ আৰু নেপচুন এতিয়া আহিছো সৌৰজগতৰ প্ৰথম গ্ৰহ Mercury It is the innermost and the smallest planet in our solar system. It takes 88 days to orbit the sun. It has no moon. বুধ গ্ৰহ ই হৈছে সৌৰজগতৰ প্ৰথম আৰু আটাইতকৈ সৰু গ্ৰহ সূৰ্যক প্ৰদক্ষিণ কৰিবলৈ এই গ্ৰহক 88 দিন লাগে ইয়াৰ কোনো উপগ্ৰহ নাই Why Mercury is not the hottest planet? Despite being the closest to the sun, Mercury is not the hottest planet due to its extremely thin exosphere which offers no significant greenhouse effect, allowing heat to quickly escape into space, making the surface extremely cold at night. সূৰ্যৰ আটাইতকৈ ওচৰত থকা সত্ত্বেও বুধ গ্ৰহ আটাইতকৈ উত্তপ্ত গ্ৰহ নহয় কিয় বুধ গ্ৰহ সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহ হোৱা সত্ত্বেও ই আটাইতকৈ গৰম নহয় ইয়াৰ কাৰণ হ'ল ইয়াৰ পাতল বায়ুমণ্ডল প্ৰায় নাই বুলিয়েই ক'ব পাৰি যাৰ বাবে গ্ৰহটোৱে সূৰ্যৰ পৰা অহা প্ৰচণ্ড তাপ বিকিৰণ কৰি মহাকাশলৈ ঘূৰাই পঠিয়াব পাৰে Venus It is known as Earth's sister or twin planet It is the hottest and brightest planet in our solar system It has no moon শুক্ৰ গ্ৰহ শুক্ৰ গ্ৰহক পৃথিৱীৰ ভগ্নী বা যমজ গ্ৰহ বুলিও জনা যায় সৌৰজগতৰ আটাইতকৈ উত্তপ্ত আৰু উজ্জ্বল গ্ৰহটো হৈছে শুক্ৰ গ্ৰহ শুক্ৰ গ্ৰহৰ কোনো উপগ্ৰহ নাই Why Venus is the hottest planet? Due to the thick dense atmosphere of 96.5% carbon dioxide with cloud of sulfuric acid traps heat creating an intense greenhouse effect শুক্ৰ গ্ৰহটো আটাইতকৈ উত্তপ্ত কিয় শুক্ৰ গ্ৰহৰ বায়ুমণ্ডলত প্ৰায় 96.5% কাৰ্বন ডাই অক্সাইড আছে তদুপৰি সালফিউৰিক এচিডৰ ডাঠ আৱৰণে ইয়াৰ বায়ুমণ্ডলত সেউজ গৃহৰ প্ৰভাৱ সৃষ্টি কৰে Venus is the only planet whose period of rotation is longer than the period of revolution around the sun Its period of rotation is 243 Earth day whereas period of revolution is 225 Earth day শুক্ৰ গ্ৰহ হৈছে সৌৰজগতৰ একমাত্ৰ গ্ৰহ যাৰ বাৰ্ষিক গতিতকৈ আহ্নিক গতিৰ দিন বেছি হয় এটা আহ্নিক গতি সম্পূৰ্ণ কৰিবলৈ শুক্ৰ গ্ৰহক 243 দিন লাগে এটা বাৰ্ষিক গতি সম্পূৰ্ণ কৰিবলৈ ইয়াক 225 দিন লাগে Earth It has only one moon It is the 5th largest planet in our solar system The Earth's axis of rotation is tilted 23.5 degrees The Earth is the only currently known planet to support life The period of rotation of Earth is 23 hours 56 minutes and 4 seconds
The period of revolution of Earth is 365 days, 6 hours and 9 minutes. পৃথিৱী ইয়াৰ উপগ্ৰহ এটা ই হৈছে সৌৰজগতৰ পঞ্চম বৃহত্তম গ্ৰহ পৃথিৱীয়ে নিজ অক্ষত 23.5 ডিগ্ৰীত হেলনীয়াকৈ ঘূৰি থাকে সৌৰজগতৰ গ্ৰহসমূহৰ ভিতৰত একমাত্ৰ পৃথিৱীতেই জীৱৰ সন্ধান পোৱা গৈছে পৃথিৱীয়ে নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ অৰ্থাৎ এটা আহ্নিক গতি সম্পূৰ্ণ কৰিবলৈ 23 ঘণ্টা 56 মিনিট আৰু 4 ছেকেণ্ড সময় লয় একেদৰে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰিবলৈ অৰ্থাৎ বাৰ্ষিক গতি সম্পূৰ্ণ কৰিবলৈ পৃথিৱীক সময় লাগে 365 দিন 6 ঘণ্টা আৰু 9 মিনিট মাৰ্চ It has two satellites Phobos and Deimos It is the fourth planet from the sun It is also known as red planet Due to the presence of iron oxide in it it is seen as reddish from the sun মংগল গ্ৰহ ইয়াৰ উপগ্ৰহ দুটা ফবছ আৰু ডিমোছ সূৰ্যৰ ফালৰ পৰা ই চতুৰ্থ স্থানৰ গ্ৰহ ইয়াক ৰঙা গ্ৰহ বুলিও কোৱা হয় ইয়াত যথেষ্ট পৰিমাণৰ আইৰণ অক্সাইড থকাৰ বাবে পৃথিৱীৰ পৰা ইয়াক ৰঙা যেন লাগে মংগলিয়ান মাৰ্চ অৰ্বিটাৰ মিছন MOM of India known as Mangalyaan was launched on 5th November 2013 by ISRO and orbiting Mars since 24 September 2014 মংগলযান ভাৰতৰ মংগল গ্ৰহৰ কক্ষপথ অভিযান চমুকৈ মংগলযান বুলি জনা যায় আৰু ইয়াক ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে 2013 চনৰ 5 নৱেম্বৰত উৎক্ষেপণ কৰিছিল আৰু 2014 চনৰ 24 নৱেম্বৰৰ পৰা মংগল গ্ৰহক প্ৰদক্ষিণ কৰি আছে Mangalyaan 2 Mars Lander Mission MLM unofficially called Mangalyaan is proposed second mission to Mars by ISRO Mangalyaan 2 ভাৰতে Mangalyaan 2 নামৰ এক পৰৱৰ্তী অভিযান পৰিকল্পনা কৰিছে য'ত মংগলৰ পৃষ্ঠত লেণ্ডাৰ আৰু ৰভাৰ পঠোৱাৰ লক্ষ্য আছে এই অভিযানে ভাৰতক মংগলত অৱতৰণ কৰোৱা চতুৰ্থ দেশ হিচাপে পৰিগণিত কৰাব ইয়াৰ আগতে আমেৰিকা ৰাছিয়া আৰু চীনে মংগল গ্ৰহত লেণ্ডাৰ অৱতৰণ কৰাইছিল আজিলৈ ইমানেই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ পৰৱৰ্তী ভিডিঅ'ত আউটাৰ প্লেনেটৰ বিষয়ে আলোচনা কৰিম ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব